নমস্কাৰ স্বাগতম আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী আজি শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু দিৱস চানমাৰীৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিত আছুৰ বৈদিকত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু এই অনুষ্ঠানতে শিল্পী খগেন গগৈক প্ৰদান কৰা হ'ব প্ৰতিমা বৰুৱা পাণ্ডে বঁটা গোৱালপুৰীয়া লোকগীতৰ শিল্পী গৰাকীক আজি সোঁৱৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু দিৱস চানমাৰীৰ শিল্পী গৰাকীৰ প্ৰতিমূৰ্তিত আছুৰ বৈদিকত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানতেই শিল্পী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰা হৈছে খগেন গগৈক এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো শিল্পী খগেন গগৈক প্ৰদান কৰা হৈছে প্ৰতিমা বৰুৱা পাণ্ডে বঁটা আছুৰ বৈদিকত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আজি ৰাজ্যবাসীয়ে সশ্ৰদ্ধৰে স্মৰণ কৰিছে লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেক গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছিল প্ৰতিমা বৰুৱা পাণ্ডে আৰু এইগৰাকী স্বনামধন্য শিল্পীৰ স্মৰণত আজি এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে শিল্পী খগেন গগৈক প্ৰদান কৰা হৈছে প্ৰতিমা বৰুৱা পাণ্ডে বঁটা এই মুহূৰ্তত আমি আগবঢ়াইছো চানমাৰীৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ অংশগ্ৰহণ কৰিছে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছুৰ সভাপতি দীপাংক নাথ লগতে আন বহু কেইগৰাকী বিশিষ্ট অতিথি অংশগ্ৰহণ কৰিছে এই বিশেষ অনুষ্ঠানত সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা খগেন গগৈ সকলকে হাত চাপৰি বজাবলৈ অনুৰোধ জনালো জোৰকৈ আৰু এই মুহূৰ্তত বঁটা প্ৰদান কৰাৰ দৃশ্য পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত আমি আগবঢ়াইছো ইয়াত চানমাৰীৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু এই অনুষ্ঠানতে এই মুহূৰ্তত বঁটা প্ৰদান কৰা হৈছে শিল্পী খগেন গগৈক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আজি শিল্পীগৰাকীক সোঁৱৰিছে শ্ৰদ্ধাৰে প্ৰতিমা বৰুৱা পাণ্ডে বঁটা পাবক খগেন গগৈ মনৰ অনুভৱ প্ৰকাশ কৰিবলৈ আৰু বঁটা গ্ৰহণ কৰাৰ পাছতে এয়া খগেন গগৈ তেওঁৰ মনোভাৱ ব্যক্ত কৰিব এই মুহূৰ্তত প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউ মই য'তেই আছে মই স্বভাৱ যিটো জনাইছোঁ বাইদেউ যিহেতু মই বাইদেউ যি গীত নাটক বাইদেউ প্ৰায় ভাগ তেওঁ দেহ বিচাৰৰ নিচিনা গীতেই গাইছিলে এই জীৱনলৈ গতিকে ময়ো অভিনয় কাৰ্য বাইদেউৰ আত্মাৰ গতি থাকক বৰ্তমান এই দেহাই দুনিয়া ও দেহা দুনিয়া ও দেহা দিনৰ এইখন সংখ্যাৰ পৰা আহি প্ৰতিমা পাণ্ডে বাইদেউ 2002 চনৰ 27 ডিচেম্বৰ তাৰিখে গুচি গৈছিলে তেওঁ আজি মৃত্যু তিথিৰ কাৰণ সদৌ অসম ছাত্ৰ সন্থাই এই
মহান শিল্পীগৰাকীৰ নামত উৎসৰ্গা কৰা যিটো বঁটা, এই অভাজনক উপযুক্ত বুলি ভাবি 2021 চনৰ বাবে প্ৰদান কৰাৰ বাবে মই প্ৰথমতে সদৌ ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথ, মুখ্য উপদেষ্টা সৰ্বজীৱন ভট্টাচাৰ্য ডাঙৰীয়া, উপদেষ্টা আমাৰ দাস ডাঙৰীয়া, তাৰোপৰি প্ৰকাশ দাস, আৰু মোৰ সন্মুখত বহি আছে মোৰ অতি শ্ৰদ্ধাৰ শিল্পী ৰমেন চৌধুৰী দাদা আৰু মনিষা হাজৰিকা বাইদেউ বহি আছে, যিসকলৰ অনুপ্ৰেৰণাত মই গুৱাহাটীলৈ যেতিয়া আহিছিলোঁ, এইসকলৰ অনুপ্ৰেৰণাতে মই গীত মাত গাইছিলোঁ। আমাৰ ৰমেন দাহেঁত যেতিয়া ৰেডিঅ' চেণ্টাৰত আছিলে, মই গুৱাহাটীৰ ৰেডিঅ' চেণ্টাৰত প্ৰথম টোকাৰী গীতৰ অডিশ্যন দিবলৈ আহিছিলোঁ আৰু পাছ কৰিছিলোঁ। আৰু গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰৰ মই প্ৰথম টোকাৰী গীতৰ পাছ কৰা হেৰি। যিয়ে নহওক, আমাৰ অসমীয়া লোকসংগীতক, বিশেষকৈ গোৱালপৰীয়া লোকসংগীতক প্ৰতিমা পাণ্ডে বৰুৱা বাইদেৱে যিধৰণে আগবঢ়াই নিছিলে, আৰু সেইকাৰণে ভাৰত চৰকাৰে তেখেতক সংগীত নাটক একাডেমী বঁটা দিছিলে, পদ্মশ্ৰী বঁটাৰে তেওঁক বিভূষিত কৰিছে। আৰু মোৰ পৰম সৌভাগ্য যে প্ৰতিমা পাণ্ডে বাইদেউৰ লগত মই বিভিন্ন ঠাইত প্ৰগ্ৰেম কৰিবলৈ গৈছিলোঁ ভাৰতবৰ্ষৰ। মই প্ৰথম 1986ত চিমলালৈ গৈছিলোঁ, য'ত সদৌ ভাৰত মানে লোকসংগীত সমাৰোহ পাতিছিলে 86ত। তাৰোপৰি বিভিন্ন ঠাইত মই বাইদেউৰ লগত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিলোঁ, সেইটো মোৰ পৰম সৌভাগ্য আছিলে। গোৱালপৰীয়া জমিদাৰ যদিও গোৱালপাৰাৰ ৰজা বুলিয়ে কৈছিলে, গতিকে ৰাজকন্যাই আছিলে, কিন্তু বাইদেউৰ সেই ৰাজকন্যাৰ যিটো ঢং, ৰজাঘৰীয়া বা জমিদাৰী যিটো প্ৰথাৰ যিটো জীয়াই থকা সেইধৰণে জীয়াই থকা নাছিলে। কেলৈ মই বিশেষভাৱে বাইদেউক লগ পাইছিলোঁ, মই অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে মোক প্ৰায় 1.5 মাহ দিন গৌৰীপুৰ সাংস্কৃতিক কেন্দ্ৰত মোক বিহু শিকাবলৈ পঠাইছিলে, আৰু মই 1.5 মাহ তাত থাকি বিহু শিকাইছিলোঁ। আছিলোঁ ধুবুৰীত আৰু শিকাবলৈ আহোঁ গৌৰীপুৰত। তেতিয়া বাইদেৱে মোক মাজে মাজে মাতে, মাটিয়াবাগৰ যিটো মানে ঘৰ, তালৈ মই আহোঁ, কিন্তু যিটো আচল ৰাজপ্ৰসাদ তাত বাইদেৱে নাথাকে। পিছফালে সম্ভৱ আগৰ যেতিয়া জমিদাৰসকল আছিলে, সেইটো হয়তো ভাত বনোৱা ৰান্ধনীশাল আছিলে, নহ'লে কিবা কিবি বয় বস্তু থোৱাহে হ'ব পাৰে। সেয়াতে বাইদেৱে ধৰা আৰু পীৰা, চকী টকী নাই, দুখনমান থাকে, মানে এনেই হেৰি টাইপ থাকে, পীৰা বেছি, পীৰা আৰু ধৰা, আৰু বাইদেৱে নিজে মাছ বাচি ভাত বনাই মোক খুৱাই। মানে মই 1.5 মাহ আছিলোঁ, সপ্তাহত প্ৰায় 2-4 মোক বাইদেৱে মাতে, আহোঁ, আৰু বাইদেউ কেতিয়াবা মই বিহু শিকোৱা ঠাইলৈ যায়। গতিকে ইমান মানে সৰল সহজ এগৰাকী আছিলে প্ৰতিমা পাণ্ডে বৰুৱা, মই কি ক'ম। আৰু যেতিয়া তেওঁ প্ৰতিমা বাইদেউৰ লগত যিসকলে বাদ্য বজাইছিলে, এতিয়া বিমল যিকেইটা সদৌ অসম ছাত্ৰ সন্থাই 2জন বাদ্যযন্ত্ৰীক বঁটা দিছে, এই প্ৰতিমা পাণ্ডে বঁটা, তেওঁলোকক ইমান মৰম চেনেহ কৰে, আৰু তেওঁলোকক মানে সৰল সহজ। আৰু বাইদেৱে যিহেতু সাজ পোছাক, সাধাৰণ মানুহে যি সাজ পোছাক পিন্ধিছিলে গৌৰীপুৰৰ ৰাইজে, আৰু ভৰিত হাৱাই চেণ্ডেল আৰু সাধাৰণ পোছাক, যে শাৰী, যিটো সাধাৰণ যিবিলাক গৌৰীপুৰীয়া ৰাইজে যি তাৰ গাঁৱৰ ৰাইজে যি সাজ পিন্ধে, সেই সাজযোৰকে পিন্ধে, আৰু হাৱাই চেণ্ডেল এযোৰ লৈ এই গোৱালপাৰা লোকগীতৰ মানে এইধৰণে আগবঢ়াই নিলে গোটেই ভাৰতবৰ্ষৰ পৃথিৱীলৈ। আৰু বাইদেউ বাহিৰলৈ গ'লেও তেওঁ শিক্ষিত আছিলে, কথা বতৰা জ্ঞান সকলোখিনি হিন্দী, ইংৰাজী, অসমীয়া বা যিটো গোৱালপৰীয়া ভাষা সলসলীয়াকৈ ক'ব পাৰিছিলে। গতিকে বাইদেউৰ লগত যলৈ গৈছিলোঁ অনুষ্ঠান কৰিবলৈ খুব ভাল লাগিছিলে। আৰু মই এটা বাইদেউৰ এটা হেৰি দেখিছিলোঁ, হবি, যলৈ যায় জুইশলা কিনে, জুইশলা, বিভিন্ন ঠাইত জুইশলা। মই এবাৰ যাওঁতে এবস্তা দেখিছোঁ, বাইদেউ মই বোলে জুইশলাবিলাক গোটাই আনি যলৈ যায় জুইশলাবিলাক কিনে, আনি থৈ দিয়ে। সেইটো এটা বৰ এক ধৰণৰ হবি আছিলে বাইদেউৰ। গতিকে মই এই বাইদেউৰ সেইখিনি পাইছিলোঁ, লগ পাইছিলোঁ, অনুষ্ঠান কৰিছিলোঁ। আৰু গোৱালপৰীয়া লোকসংগীতক
কি ধৰণে আগবঢ়াই নিলে অসমৰ সকলোৱে দেখিছে। আৰু সেই ক্ষেত্ৰত বাইদেৱে কৈছিলে আগতে ডক্টৰ ভূপেন হাজৰিকাদেৱ আমাৰ ভাৰত ৰত্ন স্বনামধন্য ভূপেন হাজৰিকাদেৱে প্ৰায় মাটিয়া বাগৰ সেই ঘৰটোত আছিলেগৈ। আৰু যেতিয়াই ভূপেন হাজৰিকাদেৱ তালৈ গৈছিলে তেতিয়াই তাত মানে সংগীতৰ হেৰি বহে আৰু বাইদেউৰ দেউতাকৰ নাম সম্ভৱ লালজী নে কি বুলি কৈছিলে, লালজী বুলি কৈছিলে সম্ভৱ হয়। এতিয়া ভূপেন হাজৰিকাদেৱ যেতিয়া যায় সেই বাইদেৱে কাষতে বহি এই গীতবিলাক শুনি থাকে। এই শুনি থাকোঁতে হেনো এদিন বাইদেউক ক'লে তই গাচোন পাৰিবি নেকি বুলি। সেই বাইদেৱে এদিন গাইছিলে ভূপেন হাজৰিকাৰ ওচৰত। তেতিয়াই তইচোন ভাল গাওঁ এনেকুৱাকৈ মানে কৈছিলে বুলি মই যাওঁতে যেতিয়া ক'ৰবালৈ যাওঁ বাটে ঘাটে এইবিলাক কথা মোক কৈ যায় বাইদেৱে। গতিকে সেই ভূপেন হাজৰিকাদেৱক লগ পোৱাৰ পাছত এই গোৱালপৰীয়া লোকগীতক আগবঢ়াই নিবলৈ দুখনমান চিনেমাতো গান গোৱাইছিলে আমাৰ স্বনামধন্য ভূপেন হাজৰিকাদেৱে। গতিকে বাইদেৱে যিটো গোৱালপৰীয়া লোকগীতৰ উত্থানত আমাৰ ভূপেন হাজৰিকাদেৱৰ অৰিহণা বহুত আছে বুলি বাইদেৱে মোক নিজে কৈছিলে। গতিকে হয়ো পাছৰডোখৰত আমি দেখিছোঁ তেওঁলোকে একেলগে গীত গোৱাও দেখিছোঁ। ইংৰাজী উই আৰ দ্য চেম বোথ ব্ৰাদাৰ এই গীতটো ভূপেন হাজৰিকাদেৱ আৰু আমাৰ প্ৰতিমা পাণ্ডে বাইদেৱে একেলগে গোৱাও ষ্টেজত মই দেখিছিলোঁ। গতিকে এজন মহান এগৰাকী শিল্পী যি গোৱালপৰীয়া লোকসংগীতক একেবাৰে ওপৰলৈ তুলিলে। ভাৰতবৰ্ষতে নহয় পৃথিৱীৰ বহু ঠাইতো এই গোৱালপৰীয়া লোকগীতক আৰু সেই গোৱালপৰীয়া লোকগীতৰ কাৰণে বাইদেৱে সংগীত নাটক একাডেমী আৰু ইয়াত চানমাৰীৰ পৰা আমি আগবঢ়াইছোঁ পোনপটীয়া সম্প্ৰচাৰ। শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যু দিৱসত সশ্ৰদ্ধাৰে স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু ধুবুৰীৰ গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ যি গোৱালপৰীয়া লোকগীতৰ ক্ষেত্ৰ এই ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবেই তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল বিশিষ্ট শিল্পীগৰাকীক। আৰু সেই শিল্পীগৰাকীকে আজি সশ্ৰদ্ধা স্মৰণ কৰি শিল্পীগৰাকীৰ স্মৃতিত খগেন গগৈক প্ৰদান কৰা হৈছে প্ৰতিমা বৰুৱা পাণ্ডে বঁটা। ডিব্ৰুগড়ৰ শ্বহীদ বেদী শুদ্ধিকৰণ আছুৰ মন্ত্ৰী অতুল বৰা আৰু আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ পুত্তলিকা দাহ কৰে আছুৱে। আছু কৰ্মী গ্ৰেপ্তাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ডিব্ৰুগড় আছুৱে। ডিব্ৰু মহাবিদ্যালয় নিৰ্বাচন কেন্দ্ৰিক সংঘাতৰ পিছতেই আৰক্ষীয়ে 5জন আছু সদস্যক গ্ৰেপ্তাৰ কৰিছিল। 15জন আছু সদস্যক শ্বহীদ ভৱনৰ পৰা আটক কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে। আৰু এই কাৰ্যৰ বিৰুদ্ধে সৰব হৈ উঠে ডিব্ৰুগড় জিলা আছু। আৰু ডিব্ৰুগড় আছুৰ উদ্যোগত আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শ্বহীদ বেদী শুদ্ধিকৰণ প্ৰক্ৰিয়াৰ সমান্তৰালকৈ মন্ত্ৰী অতুল বৰা অৰ্থাৎ ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ পুত্তলিকা দাহ কৰাৰ লগতে আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। আৰু প্ৰতিবাদী কাৰ্যসূচীত এই মুহূৰ্তত উপস্থিত আছে আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱা। ঋষেশ্বৰ, এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে শেহতীয়া খবৰ আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু কেইবাটাও বিষয়ত আৰক্ষীৰ বিৰুদ্ধে মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে সৰব হৈ আছে ডিব্ৰুগড় ছাত্ৰ সন্থা। বিশেষকৈ ডিব্ৰুগড়ৰ পৰা আছু কৰ্মীক আটক কৰা গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদৰ বাবে আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। হয় জয়ন্ত, ইতিপূৰ্বে আমি জনাইছোঁ যে ডিব্ৰু মহাবিদ্যালয়ৰ যি নিৰ্বাচন কেন্দ্ৰিক সংঘাত সৃষ্টি হৈছিল তাৰ পিছৰ যি পৰিস্থিতি, সেই পৰিস্থিতিৰ পিছতে বৰ্তমান এলানি কাৰ্যসূচী ঘোষণা কৰিছিল ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই। ইয়াৰ পিছতে আজি প্ৰথম কাৰ্যসূচী হিচাপে এই যি শ্বহীদ বেদী শুদ্ধিকৰণ কৰা হৈছে। আৰু সমান্তৰালকৈ ডিব্ৰুগড় জিলাৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। পুত্তলিকা দাহ কৰিছে শ্বেতাংগ মিশ্ৰ, আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ লগতে অতুল বৰাৰ ডিব্ৰুগড় অভিভাৱক মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে আৰক্ষী অধীক্ষক গৰাকীক ব্যৱহাৰ কৰা হৈছে আৰু বৰ্বৰভাৱে আছুক নিৰ্যাতন কৰা হৈছে। আমি দেখুৱাইছোঁ যে কিদৰে পুৰোহিতৰ হতুৱাই এনেধৰণে শ্বহীদ বেদী শুদ্ধিকৰণ প্ৰক্ৰিয়া চলি আছে। আমি চেষ্টা কৰিম আছুৰ বিষয়ববীয়াসকল আছে এই মুহূৰ্তত আমি তেখেতসকলৰ পৰাই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। আচলতে ইতিপূৰ্বে আপোনালোকে জনাইছিল যে ইয়াত আপোনাৰ এলানি কাৰ্যসূচীৰ কথা জনাইছিল আজি, আৰু এই মুহূৰ্তত আপোনালোকৰ শুদ্ধিকৰণ প্ৰক্ৰিয়া চলি আছে শ্বহীদ নিয়াহৰ, কি ক'ব এই
প্ৰথম কথা হ'ল ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে হিন্দী চিনেমাৰ কায়দা দেখুৱাবলৈ গৈ তেওঁ সম্পূৰ্ণ অসমীয়া জাতি হত্যাটোক অসমৰ জাতীয় জীৱনৰ প্ৰতি অৰিহণা জনাই অহা বীৰ শ্বহীদসকলক তেওঁ অপমান কৰিলে। গতিকে সৰ্বপ্ৰথমে তেওঁলোকে এনেকুৱা কায়দাৰে এই শ্বহীদ বেদীক তেওঁলোকে অশুদ্ধি কৰিলে। গতিকে শুদ্ধিকৰণৰ কাৰণে আমি প্ৰথমে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ লগে লগে আমাৰ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ স্পষ্ট কথা, তেওঁৰ এই হিন্দী চিনেমাৰ কায়দাত এটা কথা স্পষ্ট হৈছে, তেওঁ যেনেকৈ সাধাৰণ অভিযুক্ত কেইগৰাকীমানক ধৰিবৰ বাবে তেওঁ যেনেকৈ ছাত্ৰ সন্থাৰ কাৰ্যালয় কোনো অনুমতি নোলোৱাকৈ শ্বহীদ ন্যাসৰ ভিতৰত কামাণ্ডো বাহিনী তেওঁ পেৰামিলিটাৰী ফ'ৰ্চ প্ৰৱেশ কৰাই পিনে নিৰস্ত ছাত্ৰকৰ্মীসকলক চুচৰাই বগৰাই নি থানাৰ ভিতৰত তেওঁ নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। এইটো অতি গৰিহণাযোগ্য কথা আৰু ইয়াৰ পৰা প্ৰমাণ হৈছে যে ডিব্ৰুগড় জিলাবাসী এইগৰাকী প্ৰশাসনিক বিষয়াৰ নেতৃত্বত কেতিয়াও সুৰক্ষিত নহয়। তেওঁক যদি এতিয়া সময় থাকোঁতেই যদি আমি নাকি নলগাওঁ তেনেহ'লে ভৱিষ্যতৰ দিনত আমাৰ কোনোবা এজন আপোন মানুহক আপোন মানুহ এজনক আমি হেৰুৱাব লাগিব। আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ইতিমধ্যে তেওঁক প্ৰত্যাহ্বান জনাই কৈছোঁ। তেওঁ সেইদিনাখন তেওঁৰ মুখেৰে আমাৰ বাই ভনী মাহঁতক উচ্চাৰণ কৰি যি অসভ্য ভাষাৰে তেওঁ গালি গালাজ কৰিছে সেয়া আমাৰ অসমীয়া সংস্কৃতি নহয়। যদি বাহিৰৰ পৰা আহি আমাৰ ইয়াত কাম কৰিব লগা হয় তেনেহ'লে অসমীয়া সংস্কৃতি জানিব লাগিব, অসমীয়া সভ্যতাৰ প্ৰতি জ্ঞান থাকিব লাগিব। ইয়াত আহি পিনে যদি কয় অসমীয়াগিৰি নচলে তেনেহ'লে ছাত্ৰ সন্থাৰ স্পষ্ট কথা, ডিব্ৰুগড় জিলাত অসমত অসমীয়াগিৰি চলিছিল, অসমীয়াগিৰি চলি আছে আৰু অসমীয়াগিৰি চলি যাব। আৰু অসমীয়াগিৰি নচলিব বুলি যদি কথা কয় তেনেহ'লে তেনে বিষয়া অসম এৰি যাব লাগিব, সেয়া কিন্তু স্পষ্ট কথা। হয়, নিশ্চয়কৈ এনেধৰণে হুচ্চাৰ হৈ পৰিছে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকগৰাকীৰ বিৰুদ্ধে, যিহেতু আৰক্ষী অধীক্ষকগৰাকীয়ে অভিভাৱক মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত এনেধৰণে আছুৰ কৰ্মীক বৰ্বৰভাৱে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। আন এগৰাকী আছুৰ বিষয়ববীয়া আছে, মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম আচলতে কি ক'ব এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু আচলতে আজি এই প্ৰতিবাদী কাৰ্যসূচী সেই সম্পৰ্কত। প্ৰথম কথা হ'ল বিনা অনুমতি প্ৰৱেশ কৰিছে, আমাৰ পৰা কোনো অনুমতি লোৱা নাছিলে, আমাক জনোৱা নাছিলে। কি কাৰণে আমাৰ ছাত্ৰ সন্থাৰ বিষয়ভাগে উঠাই লৈ গ'ল তেওঁ সেই কথাটো আমাক অৱগত কৰা নাছিলে। আৰু তেওঁ যেতিয়া নেকি নিজে নেতৃত্বত ইয়াত এটা অৰ্ধসামৰিক বাহিনী লৈ আহিছে, আমাৰ ছাত্ৰ বিষয়ভাগ বিনা কাৰণত ইয়াত কৰায়ত্ব কৰিছে আৰু হাইভাৱে অপদস্থ কৰিছে, হাইভাৱে প্ৰহাৰ কৰিছে আৰু থানাৰ ভিতৰতে তেওঁ নেতৃত্বতে প্ৰহাৰ কৰিছে আমাৰ ছাত্ৰ সন্থা কৰ্মীসকলে। আৰু মাক দেউতাকক লৈ পিনি গালি গালাজ কৰিছে, অশ্লীল শব্দ ব্যৱহাৰ কৰিছে, সম্প্ৰদায়ক লৈ পিনি গালি গালাজ কৰিছে তেওঁ। আৰু আমি যেতিয়া নেকি আমাৰ ল'ৰাবিলাক লৈ গ'ল আমি আলোচনা কৰিব গৈছোঁ, আলোচনা কৰিব যাওঁতে তেওঁ এটা কথা কৈছে যে মুখ্যমন্ত্ৰীয়ে যদি কৈ দিয়ে তেতিয়া তেওঁ এৰি দিব, মুখ্যমন্ত্ৰীয়ে তেওঁলৈ ফোন কৰিব লাগিব, মন্ত্ৰী মহোদয়ে ফোন কৰি আছে মোলৈ আৰু MLA ডাঙৰীয়া মোলৈ ফোন কৰি আছে, তেওঁ বাৰে বাৰে কৈ আছে। গতিকে আমি এতিয়া এটা কথা আমি অৱগত হৈছোঁ যে তেওঁ এই প্ৰশাসন যন্ত্ৰটো ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ হৈছে নেকি সেই কথা আমাৰ অনুভৱ হৈছে। আৰু তেওঁ এনেকুৱা ধৰণৰ কথা কৈছে, তেওঁৰ যিটো কাম কাজ আমি দেখিছোঁ যে তেওঁ আগতে ABP কাৰ্যকৰ্তা আছিলে, কাৰ্যকৰ্তা হৈ আছিলে, এতিয়াও সেই কাৰ্যকৰ্তা টেষ্টটো তেওঁৰ গাত আছে। সেইকাৰণে তেওঁ BJP হৈয়ে কাম কৰিব, তেওঁ প্ৰশাসন কথা নাই। ইয়াত ছাত্ৰ সন্থাৰ কাৰণে আইনটো বেলেগ, ABP কাৰণেও আইনটো বেলেগ, বেলেগ মানুহৰ কাৰণেও আইনটো বেলেগ। আমিতো ভাবিছোঁ যে আইনটো সকলোৱে সমান হ'ব লাগে, আইনৰ উদ্ধৱ কোনো নহয়। গতিকে ইয়াত কি কাৰণে তেওঁ প্ৰৱেশ কৰিলে সেই কথা আমাক জনাব লাগিছিলে। যদি আমাৰ কোনো দোষী যদি আমাৰ বিষয় ইয়াত আছিলে তেওঁ আমাক অৱগত কৰিব লাগিছিলে, তেওঁ জনাব লাগিছিলে যে আপোনালোকৰ এনেকুৱা ল'ৰা ইয়াত দোষী ল'ৰা বহি আছে, আমাক গোটাই দিব লাগে, সেইটো আমাক অৱগত কৰিব লাগিছিলে। তেওঁ বিনা অনুমতি তেওঁ প্ৰৱেশ কৰিলে আৰু তেওঁ যিমতে আহিলে তেওঁক আমি ছেকেণ্ড চুবুট বিশ্বাস আমি আশা দিছোঁ। সেইকাৰণে আজি আমি গাখীৰ আমাৰ শ্বহীদ বেদীটো আমি শুদ্ধিকৰণ কৰিম, গাখীৰ আমি ধুৱাই পিনি আমি শুদ্ধিকৰণ কৰিম, কাৰণ এইটো অপবিত্ৰ হৈ গ'ল। গতিকে আমি পবিত্ৰ কৰিবৰ কাৰণে আমি শুচি কৰিবৰ কাৰণে আমি আজি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি গাখীৰ লৈ আহিছোঁ, আজি পুৰোহিত লৈ আহিছোঁ, পুৰোহিতে মন্ত্ৰপাঠ কৰি আমি গাখীৰ ধুৱাই পিনি আমি আজি আমাৰ এই যিটো শ্বহীদ বেদী 855 শ্বহীদক আমি সন্মান জনাই যি শ্ৰদ্ধা ভক্তি আমি কৰোঁ, এই শ্বহীদ বেদী যে তেওঁ প্ৰৱেশ কৰিলে সেইকাৰণে শুদ্ধিকৰণ কৰিবৰ কাৰণে আজি এই কাৰ্যসূচী আমি ঋষেশ্বৰ বিদায় জনাইছোঁ। এই মুহূৰ্তত আমি আপোনাক পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আৰু এনেদৰেই সদৌ অসম ছাত্ৰ সন্থাই সৰব হৈ আছে আছু কৰ্মীক নিৰ্বাচন কেন্দ্ৰিক সংঘাতৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰুদ্ধাচৰণেৰে আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ডিব্ৰুগড়ৰ শ্বহীদ বেদী শুদ্ধিকৰণৰ এই কাৰ্যসূচী হাতত লৈছে।